তো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে কিন্তু ফাৰ্ষ্ট টাইম আপোনালোকক এই যিটো পৰ্টেল দেখিবলৈ পাইছে এই পৰ্টেলটোলৈ আহিব লাগিব আৰু ইয়াৰ পৰা আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো কৰিব লাগিব। তো কেনেকৈ আপোনালোকে কৰিব লাগিব এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম আৰু আপোনালোকে কতো নোযোৱাকৈ ঘৰত বহি আপোনালোকৰ হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে আপোনালোকে নিজে কৰিব পাৰিব। আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, ভিডিওটো যদি ভাল লাগি থাকে ভিডিওটো লাইক কৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ হৈ আছা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো আমি আহি পালোঁ মোবাইল স্ক্ৰীনত অহাৰ পিছত আপোনালোকৰ যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত ইয়াত আপোনালোকে চাৰ্চ কৰিব লাগিব এগ্ৰিষ্টেক আসাম। তো ইয়াতে আপোনাৰ এগ্ৰিষ্টেক আসাম বুলি চাৰ্চ কৰি ল'ব। তো চাৰ্চ কৰাৰ পিছত আসাম ফাৰ্মিং ৰেজিষ্ট্ৰাৰী এণ্ড এগ্ৰিষ্টেক এনেকৈ অ'পেন আহি যাব। আপোনালোকৰ এইটো প্ৰথমটো ৱেবছাইটলৈ আপোনালোকক ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি লৈছোঁ। ক্লিক কৰাৰ লগে লগে নতুনকৈ এনেকুৱাকৈ পেজটো আপোনালোকৰ খোল খাব। তো ইয়াত আপোনালোকে কি কৰিব লাগিব, লগ ইন কৰিব লাগিব। তো লগ ইন কেনেকৈ কৰিব আপোনালোকে চাব পাৰিছে অসম চৰকাৰ এনেকুৱাকৈ লিখা আছে। তো ইয়াত আপোনালোকৰ লগ ইন কৰিবৰ কাৰণে আপোনালোকে চাব পাৰিছে ইয়াত লগ ইনত এনেকুৱাকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুনকৈ এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াত আপোনালোকে চাব পাৰিছে মিনিষ্টাৰী গাইডলাইন এণ্ড CSC ভেলুজ। তো ইয়াত আপোনাৰ অ'কে ক্লিক কৰিব। অ'কে ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো অ'পেন হোৱাৰ পিছত ইয়াত আপোনালোকৰ ইউজাৰ নেম, ইমেইল এণ্ড পাছৱাৰ্ড আপোনালোকক দি লগ ইন হ'ব লাগিব। তো মই ইউজাৰ নেম আৰু পাছৱাৰ্ডটো মোৰ CSC যিটো ইউজাৰ নেম আৰু পাছৱাৰ্ড আছে এইটো মই বহুৱাই লগ ইন কৰি আছোঁ। তো আপোনালোকে এইটো বহুৱাই লগ ইন কৰি ল'ব আৰু কেপচা কোডটো আপোনালোকে বহুৱাব লাগিব। কেপচা কোডটো বহুৱাব। তো এই তিনিটা বস্তু আপোনালোকে বহুৱাই লগ ইন কৰিব লাগিব। তো এইটো বহুৱাৰ পিছত মই চাইনিং অপশ্যনত ক্লিক কৰি দিছোঁ। ক্লিক কৰা দিয়াৰ লগে লগে এনেকুৱাকৈ নতুনকৈ আৰু এটা পেজ অ'পেন হৈ যাব। তো এনেকুৱাকৈ আপোনালোকৰ পেজটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াত আধাৰ অথেণ্টিকেশ্যন। তো আপোনালোকৰ যিজনৰ কাৰণে বা যিজন ফাৰ্মাৰৰ কাৰণে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডখন বনাব বিচাৰিছে বা চাৰ্টিফিকেটখন বনাব বিচাৰিছে তো তেওঁৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত বহুৱাব লাগিব। তো আপোনালোকে জানে যে আধাৰৰ OTP আৰু বায়'মেট্ৰিকৰ জৰিয়তে আপোনালোকে ইয়াত আপোনালোকে অ'পেন কৰিব পাৰিব। তো মই OTPৰ জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ। তো OTPত মই টিক চিন লগাই দিছোঁ। লগাৰ পিছত আপোনালোকৰ আধাৰ নম্বৰ যিটো আছে আপোনাৰ আধাৰ নম্বৰটো বহুৱাব লাগিব। তো মই আধাৰ নম্বৰটো বহুৱাই আছোঁ। আধাৰ নম্বৰটো বহুৱাৰ পিছত এনেকুৱাকৈ হৈ গ'ল। এনেকুৱাকৈ পেজটো নতুন এটা পপআপ আপোনালোকৰ সন্মুখত এটা পপআপ আহিব। এই পপআপটো আপোনাৰ তো কণ্টিনিউৱাছ কৰিব লাগিব। তো কণ্টিনিউ এডিশ্যন তো এনেকুৱাকৈ আহিব। আপোনালোকৰ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ নতুন পেজটা অ'পেন হ'ব। তো নতুন পেজ অ'পেন হোৱাৰ পিছত আপোনালোকে চাব পাৰিছে আধাৰৰ লগত যিখিনি আপোনালোকৰ এড্ৰেছ আছে সকলো এড্ৰেছখিনি আহি যাব আৰু আপোনালোকৰ ফটোখিনিও আহি যাব। তো আপোনালোকৰ বাকী একো কৰিব নালাগে, সকলোখিনি অটোফিল হৈ যাব। আপোনালোকে ইয়াত আপোনালোকৰ একো কৰিব নালাগে। ইমেইল এড্ৰেছটো আপোনাৰ মেডিটেৰী হয়, আপোনালোকৰ বহুৱাবও পাৰে, নহ'লেও একো অসুবিধা নাই, আপোনালোকে এনেকৈ দিব। তো বাকী আপোনালোকৰ ইয়াৰ আপোনাৰ নেম, আপোনাৰ ফাদাৰৰ নেম বা এইখিনি সকলোখিনি আহিব। জেণ্ডাৰ OBC আপোনাৰ OBC ST SC হয়, আপোনাৰ এজ গ্ৰুপ, ডেট অফ বাৰ্থ এইখিনি আপোনালোকৰ সকলো আধাৰ কাৰ্ডৰ যিখিনি এড্ৰেছ দি আছে সেই এড্ৰেছখিনি কমপ্লিট ইয়াত অটোফিল হৈ যাব। আপোনালোকক বাকী একো কৰিব নালাগে। তো এনেকুৱাকৈ সকলোখিনি আহি যাব। তো আইডেণ্টিফাই নেম অৰ লোকেল লেংগুৱেজ আপোনালোকৰ ইয়াত আইডেণ্টি প্ৰুফৰ কাৰণে এড্ৰেছ বহুৱাব খুজিলে বহুৱাব পাৰিব। তো তাৰপিছত আপোনালোকে একো কৰিব নালাগে। আধাৰ কাৰ্ডৰ থকা ফটোখনে ইয়াত অটোফিল হৈ যাব। এই ফটোখন আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব, এইটোৱে আহি যাব। তো তাৰপিছত ইয়াত বাকীখিনি আপোনাৰ নাম, আধাৰ কাৰ্ডৰ হেৰিখিনি, ভিলেজ, আপোনাৰ চাব ডিষ্ট্ৰিক্ট, ষ্টেট, পিনক'ড এই সকলোখিনি আপোনালোকৰ অট'মেটিক আহি যাব। তো তাৰপিছত স্ক্ৰল ডাউন কৰিব। তো তাৰপিছত লেণ্ডমাৰ্ক ডিটেইলছ, তো ফাৰ্মাৰত আপোনালোকৰ অ'নাৰ চিলেক্ট কৰিব লাগিব। তো
ফাৰ্মাৰত আৰু বহুতকেইটা অপশ্যন আহিব পাৰে আপোনালোকৰ অনাৰটো চিলেক্ট কৰিব তাৰ অকুপেশ্যনটোত আপোনালোকৰ ইয়াত লেণ্ড আৰ্নিং ফাৰ্মাৰ তো ইয়াত আপোনাৰ লেণ্ড আৰ্নিং ফাৰ্মাৰ বা ফাৰ্মাৰ বুলি দিব তো তাৰপিছত লেণ্ডমাৰ্ক অফ লেণ্ড তো এইখিনি আপোনালোকৰ ষ্টেট ডিষ্ট্ৰিক্ট সাব ডিভিজন ভিলেজ আপোনালোকৰ সাৰ্ভে নাম্বাৰটো বহুৱাব লাগিব আৰু অনাৰ নম্বৰটো এইটো আপোনালোকৰ মাটিৰ যিখন কাগজ আছে তাত পাই যাব এইটো আপোনালোকে বহুৱাব তাৰপিছত মাৰ্গেনিং ফাৰ্মাৰ আৰ্মিং হেভিং লেণ্ড তো আপুনি কিমানখিনি মাটিত আপোনালোকে খেতি কৰে কিমানখিনি মাটিৰ ডোখৰত আপোনালোকে খেতি কৰে এইখিনি বহুৱাব লাগিব তো বহুৱাই ল'ব আৰু বহুৱাৰ পিছত তাৰপিছত লোকেল ৰেজিষ্ট্ৰাৰি ডিটেইলছ ছ'চিয়েল ৰেজিষ্ট্ৰাৰি ডিটেইলছ ছ'চিয়েল ৰেজিষ্ট্ৰাৰি ডিটেইলছ এইখিনি আপোনালোকে বহুৱাব ফেমিলি মেম্বাৰ আইডি যদি আছে বহুৱাব যদি নাই নবহুৱালে হ'ব তো ডিপাৰ্টমেণ্ট এপ্ৰুভেল তো ৰিভিনিউ এইটো আপুনি চিলেক্ট কৰিব ৰিভিনিউ তো এইটো আপোনালোকৰ চৰকাৰে দিব তো তাৰপিছত ফাৰ্মাৰ কণ্টিনিউ এই দুইটাত টিক চিন লগাই আপোনালোকৰ সেভ অপশ্যনত ক্লিক কৰিব তো সেভ অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ নতুন এটা পপআপ আহি যাব তো আপোনালোকে এতিয়া আপোনালোকক পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰাৰ কাৰণে ইয়াত আপোনালোকৰ প্ৰচিড টু পে ইয়াত আপোনালোকৰ এনেকুৱাকৈ আহিব এইটো আপোনাৰ ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ লগে লগে প্ৰচিড টু পে নতুন পেজ এটা এনেকুৱাকৈ অপেন হ'ব তো অপেন হোৱাৰ পিছত তাৰপিছত ইয়াত আপোনালোকৰ পাছৱৰ্ড বাকীখিনি আপোনালোকৰ আহি যাব ইয়াত আপোনাৰ পাছৱৰ্ডটো বহুৱাব লাগিব CSC আইডিৰ আৰু পাছৱৰ্ডটো এইটো আপোনালোকক বহুৱাব লাগিব তো CSC আইডিটো বহুৱাব পাছৱৰ্ডটো বহুৱাৰ পিছত তাৰপিছত আপোনাৰ ইয়াত ভেলিড অপশ্যনত ক্লিক কৰিব ভেলিড অপশ্যনত ক্লিক কৰাৰ লগে লগে ৱালেট পিন তো ৱালেট পিনটো বহুৱাৰ পিছত তাৰপিছত আপোনালোকৰ পে অপশ্যনত ক্লিক কৰিব লাগিব তো পে অপশ্যনত আপোনালোকে যেতিয়াই ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নতুন এটা পেজ লৈ ওপেন হ'ব তো ইয়াত আপোনালোকৰ 503 টকা আপোনালোকে দিব লাগিব তো এনেকুৱাকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছত আপোনালোকৰ পে'মেণ্ট হৈ গ'ল পে'মেণ্ট হৈ যোৱাৰ পিছত আপোনালোকৰ ইয়াত আপোনালোকৰ যিখন চাৰ্টিফিকেট ওলাব এই চাৰ্টিফিকেটখন আপোনালোকৰ ডাউনলোড কৰিব লাগিব তো ডাউনলোড PDF-ত ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আপোনালোকে চাব পাৰিছে আহি যাব তো মই ডাউনলোড কৰি ৰাখি দিছোঁ সেভত ক্লিক কৰি ৰাখি দিলোঁ তো এইখনে চাৰ্টিফিকেট হয় এই চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰি ৰাখিব লাগিব তো এইখনে হয় আপোনাৰ সকলোখিনি ডিটেইলছ লিখা আছে এটা আপোনালোকে ভালদৰে চাব পাৰিব তো এইখনে চাৰ্টিফিকেট হয় এই 2-3 মিনিটৰ ভিতৰত আপোনালোকৰ চাৰ্টিফিকেটখন পাই যাব তো তাৰপিছত ইয়াত বেক কৰিব তো ফ্ৰেণ্ডসকল এনেকুৱাকৈ আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন হৈ আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ সবৰ প্ৰথমত চাবৰ কাৰণে বা এপ্লাই কৰি ল'ব পাৰে তো ফ্ৰেণ্ডসকল লগ পাম নেক্সট ভিডিঅ'